নমস্কাৰ, মোৰ অন্যটি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এইফালে চাওকচোন, অকণমান কেতিয়া ইমান ধুনীয়াকৈ নাচি আছে। আজি আমাৰ খুৰীহঁতৰ ঘৰত ন খোৱা আছে। আমি ন খাবলৈ আহিলোঁ। সেয়েহে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো, ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেলটো ক্লিক কৰি দিব। তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পাই থাকিব। আৰু এইফালে এতিয়া জাজনীয়ে ন খোৱাৰ আলহীয়ে চাহ খাবৰ কাৰণে ইডলি বেটাৰটো ৰেডি কৰি ৰাখিছিলে। মোক ইডলিকেইটা বহাই দিব কোৱাত মই এতিয়া ইডলিকেইটা বহাই দিব লৈছোঁ। এইফালে পাতল পাতলকৈ ৰঙালাও কাটি লোৱা হৈছে। এইফালে বেচনৰ লগত ৰঙালাও ফ্ৰাই কৰি আছে। এইখিনি অলপ কৰা হ'লেই আৰু কৰি আছে এইফালে। এতিয়া মই আপোনালোকক কোনগৰাকীয়েনো ৰঙালাও ফ্ৰাই কৰি আছে সেইগৰাকী চেহেৰাটো অকণমান দেখাই দিছোঁ, ৰখিব। এইফালে চাওক, এইগৰাকীয়ে ৰঙালাও ফ্ৰাই কৰি আছে দেই। আৰু এইফালে মোক চালাডখিনি ৰেডি কৰি দিবলৈ ক'লে। এইখিনি মই চালাডখিনি ৰেডি কৰি দিলোঁ। আৰু এইফালে এতিয়া ন খোৱা ভাতটো বয়োজ্যেষ্ঠৰ পৰা আৰম্ভ হৈছে আৰু এইফালে আমাৰ বাচ্ছা পাৰ্টিটো বহিছে। এইফালে এতিয়া আমাৰ খুৰীহঁত বহিছে। আৰু আলহী আহিছিলে, সকলোকে দেখাবলৈ নহ'ল। যিহেতু মই বিলনীয়া কামতো অকণমান সহায় কৰিবলগীয়া হ'ল, সেয়েহে ভিডিঅ' নকৰিলোঁ আৰু এইফালে এতিয়া ন খোৱা ভাত সাজ দেখাইছোঁ আপোনালোকক। এইফালে মাছ ফ্ৰাই আছিলে আৰু মাটি দালি, ভাত, এইফালে খাচী মাংস, আলু আৰু এইফালে চালাড আছিলে আৰু এইফালে কলডিলৰ লগত গাহৰি মাংস আৰু চাটনি, ৰঙালাও ফ্ৰাই আৰু বেঙেনা মাছৰ মাথা দি জ্বলা এখন আছিলে। আৰু এইফালে এতিয়া আমি তিনিজনী জা জলিয়ে খাবলৈ বহিছোঁ। আৰু গৃহস্থনীয়ে যিহেতু এতিয়া নবহো বুলি ক'লে, সেইকাৰণে তাইক দেখাবলৈ নহ'ল। এতিয়া আৰু আমি খাই লওঁ তেতিয়াহ'লে।